তেজপুৰৰ সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যালয়তো অসম সন্মিলিত মহাসংঘৰ উদ্যোগত বিশিষ্ট সমাজকৰ্মী জাতীয়তাবাদী তথা অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘৰ প্ৰয়াত সভাপতি পেৰং চিৰিৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। বিশিষ্ট সমাজকৰ্মী ডাক্তৰ বিশ্বৰঞ্জন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আধ্যৰে দীপক কুমাৰ নাথে আৰু বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে চিৰিৰ দৰে দায়িত্বশীল কৰ্মযোগী লোক আজি বিৰল। যেতিয়াই চিৰি ডাঙৰীয়াক কৰবালৈ নিমন্ত্ৰণ কৰা হৈছিল কোনোদিনেই কোনো অজুহাত নেদেখুৱাই সেই ঠাইত গৈ উপস্থিত হৈছিল। চিৰিৰ মৃত্যু মহাসংঘ তথা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে অপূৰণীয় ক্ষতি। খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত দৃঢ় একতা গঢ়ি সকলো শত্ৰুৰ বিৰুদ্ধে যুঁজ কৰিবলৈ তেওঁ নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছিল। তেজপুৰ মহাসংঘৰ সভাপতি প্ৰণৱ কুমাৰ মজুমদাৰে চিৰিৰ সান্নিধ্যৰ কথা সোঁৱৰণ কৰি কয় যে কোনোদিনেই ভাগৰি নপৰা এজন খিলঞ্জীয়া যুঁজাৰু আছিল চিৰি। সভাত চিৰিৰ পুত্ৰ মদন চিৰিয়ে তেওঁৰ পিতৃয়ে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ বাবে মহাসংঘৰ জৰিয়তে কাম কৰি গ'ল সেই কথা সোঁৱৰণ কৰি অভিভূত হয়। ইফালে স্মৃতিচাৰণ সভাত উপস্থিত থাকি মহাসংঘৰ অন্যতম শ্ৰেষ্ঠ নেতা চিকিৎসক ডাক্তৰ বিশ্বৰঞ্জন কলিতাই নিজৰ অভিজ্ঞতাৰে 1965 চনতে তদানীন্তন অসম চৰকাৰ তথা নেতাসকলে কেনেদৰে জাতিটোক বিশ্বাসঘাতকতা কৰিছিল তাৰ উদাহৰণ দাঙি ধৰে। সভাত অধ্যাপক গহন চন্দ্ৰ মহন্ত, লেখক নবীন লহকৰ, সাংবাদিক পংকজ কুমাৰ নাথ, অধিবক্তা গিৰীন বৰা আদিয়ে চিৰিৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। সভাৰ আৰম্ভণিতে তেজপুৰ মহাসংঘৰ সভাপতি প্ৰণৱ কুমাৰ মজুমদাৰে চিৰিৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি স্মৃতিতৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। পেৰং চিৰিৰ মৃত্যু অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাবে অপূৰণীয় ক্ষতি বুলি গভীৰ দুখ প্ৰকাশ কৰে। Lupa aku mana? অসম সন্মিলিত মহাসংঘৰ সভাপতি আছিল পেৰং চিৰি ডাঙৰীয়া। তেখেতৰ আজি এবছৰ হ'ল মৃত্যুৰ। আমি অসম সন্মিলিত মহাসংঘৰ তৰফৰ পৰা আজি আমি এটি প্ৰতিনিধি দলে তেখেতৰ কবৰত স্মৃতিতৰ্পণ কৰি আমি আমাৰ মহাসংঘৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিলোঁ। তেখেতে নিচি জনগোষ্ঠীৰ হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মহাসংঘৰ জৰিয়তে ঘূৰি বিভিন্ন জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰিবৰ কাৰণে জাতি জনগোষ্ঠীৰ অধিকাৰ মৰ্যাদা সম্পৰ্কত তেখেতে যি ধৰণৰ আগভাগ লৈছিল এই কথা ভাবিলে আজিও আমাৰ চকুপানী ওলায়। তেখেতে যথেষ্ট বয়সতো মানে যেতিয়াই তেখেতক আমি নিমন্ত্ৰণ কৰিছিলোঁ যি ঠাইলৈ যাব কৈছিলোঁ সেই ঠাইলৈ গৈ তেওঁ ওলাইছিল। এই ৰাতিয়েই হওক বা দিনতেই হওক মানে এনেকুৱা এজন মানে কৰ্মযোগী মানুহ, এনেকুৱা এজন মানে অসমৰ প্ৰতি মানে আন্তৰিকতা থকা, অসমৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়োৱা মানুহ পাবৰ কাৰণে আজি যথেষ্ট অভাৱ। তথাপি আজি আমাৰ অল আছাম নিচি এছ'চিয়েশ্যনৰ ডেকা সভাপতি অমিতাভ চিৰিক আমি আজি লগ পালোঁ আৰু তেখেতক আমি কৈছোঁ যে চিৰি ডাঙৰীয়াই যি আদৰ্শেৰে সৈতে অসমৰ খিলঞ্জীয়া জাতিসমূহক ঐক্যবদ্ধ কৰিবৰ কাৰণে মহাসংঘৰ জৰিয়তে যি তেওঁ ভূমিকা পালন কৰিছিল, আজি মহাসংঘৰ জৰিয়তে আছাম নিচি এছ'চিয়েশ্যন জড়িত থাকিলেহে অসমৰ সকলো জাতি জনগোষ্ঠীক লগ পাব, একত্ৰিত হোৱাৰ এটা সুযোগ পাব, অকলশৰীয়া নহয় কেতিয়াও। গতিকে আমাৰ নিচি জনগোষ্ঠীৰ যিখিনি মানুহ এতিয়াও অসমত আছে তেওঁলোকৰ সা সুবিধা অধিকাৰ
এইবিলাকৰ কাৰণেই অল আছাম নিউজ এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে মহাসংঘৰ সৈতে জড়িত হৈ অনাগত দিনত শ্ৰীৰ দৰে শ্ৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগবাঢ়িব বুলি আমি আশা প্ৰকাশ কৰিছো।